হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি হৈছে যন্ত্ৰৰ দেৱতা তথা বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা পূজা উপলক্ষে মই গৈ আছোঁ এতিয়া দোকানলৈ বুলি। মানে দোকানত যাওঁ, মালা চালা আনি লগাই দিওঁ, গাড়ী চাইকেল যিমান যি আছে চবতে লগাই দিওঁ। তো অলপ দোকানত দেখাই আছোঁ। আৰু আজি যিহেতু বিশ্বকৰ্মা পূজা, গতিকে বিশ্বকৰ্মা পূজা উপলক্ষে গোটেই দা কটাৰী যিমান যি আছে চব ধুই তো অলপ দেখাই দিওঁ। চাওঁ ধানবোৰ কি ধুনীয়াকৈ এতিয়া অলপ ডাঙৰ হৈছে, কেইদিনমান পিছতে ধান লাগিব। চাওঁ পথাৰ সেউজীয়া সেউজীয়া সেউজীয়া, মানে ঘৰৰ পৰা ওলাই সেইটো সেউজীয়া পথাৰ দেখাব আমি। তো চাওক পূজা স্পেচিয়েল মালা পূৰা দোকানত ফুল কৰি থৈছে। আৰু ইয়াৰ পৰা কেইডালমান কিনি আনিলোঁ, চাইকেল গাড়ী চবতে লগাবৰ বাবে ভাগকৈ লৈ আনিলোঁ। আৰু এইবোৰ চাওক কি ধুনীয়া ধুনীয়া মালা এনেদৰে সজাই থৈছে। তো কিনি ল'লোঁ ইয়াৰে। তো দোকানৰ পৰা বজাৰ চজাৰ কৰি আহিলোঁ। আৰু আজি ৰ'দটো এনেকুৱা দিছে না, পূৰা ফৰকাল বতৰ। আৰু এই মালা চালা লৈ আহিলোঁ, বজাৰ চজাৰ কৰি আহিলোঁ অলপকৈ দোকানৰ পৰা। আৰু এতিয়া যাওঁ গাড়ী গুড়া যিমান যি আছে চব বাহিৰত ওলাই ধুই পখালি মালা চালা পিন্ধাই সজাই আছোঁ। আৰু আপোনালোকে বিশ্বকৰ্মা পূজা পাতিছেনে নাই কমেণ্টছ কৰি জনাওক। যি তথাপি পাতে সকলো ঘৰতে এইটো পূজাটো। তো বলক এতিয়া পূজাটো আৰম্ভ কৰি দিওঁৱে। তো পোনপ্ৰথমে মোৰ বসন্তি মানে মোৰ গাড়ীখন ধুই ল'লোঁ, স্কুটিখন। আৰু এনেদৰে ধুই আছোঁ পানী দি, যিহেতু সেইদিনাখন ধুই আহিছিলোঁ ৱাশ্বিং চেণ্টাৰৰ পৰা। আৰু এতিয়া অলপ এনেই পানী মাৰি দিছোঁ, বেছি লেতেৰা নাই, পূৰা চাফ চিকুণ হৈ আছে। তো অলপকৈ পানী মাৰি দিলোঁ। আৰু চাওক কি ধুনীয়া চাফাই হৈ গ'ল। তো ইয়াৰ পিছত ধুম মোৰ আৰু এখন চাইকেল, চাই থাকক। তো এইখন চাইকেল পূৰা মোৰ 5 বছৰ কমপ্লিট হৈ গ'ল। এইখন চাইকেল পূৰা 5 years কমপ্লিট। তো তো চলো এইখন ধুই আহোঁ অলপ। আৰু আপোনালোকক দেখাই আছোঁ। তো আপোনালোকে ধৰক চাইকেল গাড়ী যিমান যি আছে চব ধুই দিওঁ। আৰু প্ৰথমতে গাড়ীখন ধুলে, এতিয়া চাইকেলখন ধুই দিওঁ। ইয়াৰ পিছত আৰু দুখন চাইকেল আছে, সেই দুখনো ধুম। তো ভিডিঅ'টো চাই থাকোঁ ধুনীয়াকৈ। এইখন হ'ল 7 বছৰ পুৰণি চাইকেল, 7 বছৰ। नंबर 1, उसके बाद नंबर 2, नंबर 3, नंबर 4, नंबर 5 এতিয়া ৱেইটিং ইয়াতে। नंबर 5 নাই। তো গাড়ীখন আৰু চাইকেল তিনিখন ধোৱা হৈ গ'ল। আৰু এতিয়া বিশেষ বস্তুবোৰ আছে যে বিশ্বকৰ্মাৰ বস্তুবোৰ, এইবোৰ ধুওঁ। তাৰপিছত আৰু আজি মানে আমাৰ গোটেই মায়ে কিবা গোটেই গামোচাবোৰ মেলি দিছে, যিমান গামোচা আছিল গোটেই মেলি দিছে লাইনকৈ। চাওক গোটেই ঘৰৰ গামোচাবোৰে আজি মেলি, এইটো চাকি দিয়াৰ কাৰণে আগলতি পাত চব ৰেডি কৰি আছে। আমাৰ পূজা পাত যিবোৰ খৰাই দিবলৈ কলপাত কাটে, কলপাত কটা হৈ গ'ল ৰেডি। আৰু অলপ পিছত দেউতাই পূজা দিব। তাৰপিছত দেখাম কেনেকুৱা কি হয় গোটেই ঘৰৰ আমাৰ মানে আজি অলপ গোটেই গামোচা কৰি থৈ দিছে। চাওকচোন গোটেই গামোচা কৰি থৈ দিছে। উপায় নাই আৰু গামোচাৰ মাজতে আজি পূজাটো দিয়া হ'ব। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু নতুনকৈ যদি চেনেলটো আহে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে যে থাকে ঘাল্টিংটো বজাই দিব। আৰু তেতিয়া যিটো ভিডিঅ' দিওঁ তেতিয়া গোটেই নটিফিকেশ্যন আপোনালোকৰ ঠাইত যাব। তো চাই থাকক। তো পূজা দিয়া হৈ গ'ল, পূজা চূজা কাম শেষ। এতিয়া যাওঁ নামঘৰত, যিহেতু নামঘৰত আমাৰ নাম ধৰে প্ৰতি বছৰে বিশ্বকৰ্মা পূজাত। তো মই ওলাই দিলোঁ ধুতি চুৰিয়া পিন্ধি, আৰু কেঞ্জি আৰু গলত এখন গামোচা লৈ বলক এতিয়া যাওঁ নামঘৰলৈ। যিটো নামঘৰ এতিয়া পুথি মাতি আছে, তাৰপিছত নাম ধৰিব আজি বিশ্বকৰ্মা পূজা উপলক্ষে। ৰ'ব মই পাৰ হৈ ল'লোঁ বেৰাটো, পাৰ হৈ ল'লোঁ। আৰু এতিয়া যাওঁ নামঘৰলৈ বুলি। চাওক না পথাৰ, আমাৰ মানে ঘৰৰ পৰা পূৰা পথাৰবোৰ ধুনীয়াকৈ দেখা পায়। মানে খেতি কৰি থৈছে কি ধুনীয়াকৈ ইয়াতে। আৰু মই গৈ আছোঁ আমাৰ সৰু ৰাস্তাৰে এতিয়া নামঘৰলৈ। তো এইবোৰ চাবৰে পথাৰ, কেইদিনমান পিছত কি ধুনীয়াকৈ ইয়াতে ধাননি হ'ব। সেউজীয়াৰ পৰা হালধীয়া গোটেই ধাননি হৈ যাব।